মই পোনপ্ৰথমে আমাৰ সাংবাদিক বন্ধুসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আজি চাওক যিকেইটা পঞ্চায়ত ইতিমধ্যে গঠন হৈছে গোটেইকেইটা পঞ্চায়তে আমাৰ UDFৰ সমৰ্থিত প্ৰাৰ্থীসকলে জয়লাভ কৰিছে আৰু কংগ্ৰেছৰ ইতিমধ্যে ছন্দপতন হৈছে আৰু আপোনালোকে দেখিবলৈ পাব যে 29টা পঞ্চায়তৰ ভিতৰত অতি কমেও আমি 25টা পঞ্চায়ত আমি দখল কৰিবলৈ সক্ষম হ'ম আৰু কংগ্ৰেছে ধূলিসাৎ হৈ যাব আৰু ইয়াৰ ফল আগন্তুক বিধানসভা নিৰ্বাচনতো আমি আপোনালোকে দেখিবলৈ পাব যে ইয়াৰ পৰা আমাৰ দলগাঁৱৰ বিধায়ক মুজিবুৰ ৰহমান চাহাব পুনৰবাৰ তেখেতে বিপুল সংখ্যক ভোটত জয়লাভ কৰিবলৈ সক্ষম হ'ব। UDFৰ সফলতা বুলি ক'ব লাগিছে এয়া 2026 আপোনাক সহায় কৰিব নেকি বিধানসভা নিশ্চয় 100% সহায় কৰিব। আজি আমাৰ যিসকল নেকি পঞ্চায়তটো হ'ল কি গ্ৰাছৰুটৰ লগত জড়িত থকা মানে পঞ্চায়ত বডিটো গ্ৰাছৰুট লেভেলৰ লগত জড়িত থাকে আৰু পঞ্চায়ত বডি গঠন হোৱাৰ লগে লগে সৰ্বসাধাৰণ ৰাইজ আমাৰ লগতে থাকিব আৰু অহা নিৰ্বাচনত 26 নিৰ্বাচনত বিধানসভা নিৰ্বাচনত আমি দলগাঁৱৰ পৰা মুজিবুৰ ৰহমান চাহাবক মানে বিপুল ভোটত জয়লাভ কৰিবলৈ সক্ষম হ'ব।